দৃষ্টিভংগীৰে যোৱা সময়ছোৱাত তেওঁলোকে আক্ৰমণ কৰি আহিছে, সেইটো কালি একেবাৰে নিম্ন স্তৰলৈ গতি কৰিছে। অসমৰ ৰাজনৈতিক গণতান্ত্ৰিক ইতিহাসত আজিলৈকে কোনো ব্যক্তিক কেন্দ্ৰ কৰি কেবিনেটত আলোচনা হোৱা নাই। আৰু আমিও এতিয়া দায়িত্ব লৈছো, অসমৰ ৰাইজৰ হৈ আমি দায়িত্ব লৈছো, অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰত্যেকটো সিদ্ধান্ত ৰাজহুৱাকৈ পোষ্টমৰ্টেম কৰাৰ দায়িত্ব আমি লৈছো, যে তেওঁ কিমান কেবিনেটৰ সিদ্ধান্ত লৈছিল আৰু কিমান কাৰ্যক্ষম কৰিলে। মাজুলী কেবিনেটৰ সিদ্ধান্ত কি হ'ল? শিলচৰত মিনি ছেক্ৰেটেৰিয়েট, টুইন টাৱাৰ, এইবিলাক কেবিনেটৰ ডিচিশ্যন আছে। লখিমপুৰ কেবিনেটৰ সিদ্ধান্ত আছিলে যে বিপ্লৱ শৰ্মাৰ 57টা ৰিকমেণ্ডেশ্যন তেওঁলোকে দিল্লী পঠিয়াইছে। লখিমপুৰ কেবিনেটৰ পৰৱৰ্তী সময়ত আপাৰ হাউচ, ইনাৰ লাইন পাৰ্মিট, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী চিল কৰা, এইবিলাক ক্ষেত্ৰত অগ্ৰগতি কিমান হৈছে? ধেমাজি কেবিনেটত 300 কোটি টকা ধেমাজি জিলাৰ কাৰণে চেংচন কৰা হৈছিল। 300 কোটি টকাৰ পাই হিচাপ অসমৰ ৰাইজৰ সন্মুখত আমি ৰাখিবলৈ গৈ আছো। ভৱানীপুৰত যেতিয়া বাই ইলেকশ্যন হৈছিলে 45টা ঘোষণা কৰিছিলে। মৰিয়নিত যেতিয়া বাই ইলেকশ্যন হৈছিলে তাত 40খন স্কুলৰ কাৰণে পইচা ঘোষণা কৰিছিলে। গৌৰৱ গগৈ কৈছে প্ৰশ্ন উত্তৰ দিয়ক, প্ৰশ্ন উত্তৰ দিয়ক, প্ৰশ্ন উত্তৰ দিয়ক। হিমন্ত বিশ্ব শৰ্মাক যে অসমৰ ৰাইজে সুধি আছে, টুইন টাৱাৰ কি হ'ল, এক্সপ্ৰেছ হাইৱে কি হ'ল, মথাউৰি কি হ'ল, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কি হ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কি হ'ল, সেইবিলাক প্ৰশ্ন উত্তৰ অসমক দিছে নাই? সেইকাৰণে আমি এই কথাখিনি আজি মই মুকলিমূৰীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ হিমন্ত বিশ্ব শৰ্মাক জনাই দিছো, গৌৰৱ গগৈ অকলশৰীয়া নহয়, আৰু এইখন যুঁজ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কৰিছো বুলি ভাবিব নালাগে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰত্যেকজন তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী এই যুঁজত গৌৰৱ গগৈৰ লগত থকাই নহয়। ডিজিপি, এনকুৱাৰী কমিশ্যন চবকে মই কৈ দিছো, এনকুৱাৰীৰ সময়ত এটা কথা মনত ৰাখিব যে হিমন্ত বিশ্ব শৰ্মাৰ চকীখনো স্থায়ী নহয় আৰু বিজেপি দলৰ হাতত থকা ক্ষমতাও স্থায়ী নহয়। এই কথা বিজেপিক মনত ৰাখিবৰ কাৰণে আৰু এনকুৱাৰী বিষয়াসকলকে এই কথা মনত ৰাখিবৰ কাৰণে যে পাৱাৰ ইজ নট পাৰ্মানেণ্ট। আমি বহুত ক্ষমতা দেখিছো, বহুত ক্ষমতা পাইছো, বহুত বাৰ ক্ষমতা হেৰুৱাইছো। ইয়াৰ কিন্তু পৰিণতি আৰু পৰিস্থিতি বহুত বেয়া ফালে যাব। আৰু তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। আৰু সব কথাতে ওলাব, সব কথা ওলাব। পত্নীৰ কথা যেতিয়া আলোচনা হৈছে কেবিনেটত, এতিয়া আৰু বহুত পত্নীৰ কথা কেবিনেটত আলোচনা হ'ব। অসমৰ ৰাইজৰ মুখে মুখে আলোচনা হ'ব।